সিহঁতৰ মানুহে আহি কিনে কৈছে এইখন বোলে আমি দেখুৱাব নালাগে, সিহঁতৰ বোলে অসুবিধা হৈছে এইখন দেখুৱাৰ কাৰণে। এইখন দেখুৱাৰ জুবিন দাৰ ন্যায় বিচৰাটো অপৰাধ নেকি? গুৱাহাটী ষ্টেডিয়ামত IPL ক্ৰিকেট খেলত এজন যুৱকে লিখি আনিছিল এখন গামোচাত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি। কিন্তু সেই ব্যক্তিজনৰ লগত, সেই যুৱকজনৰ লগত কি হ'ল, আপোনালোকে এই ভিডিঅ'টোত থকা সেই যুৱকজনৰ কথাখিনি শুনক। IPL খেলা চাব আহিছিলোঁ গুৱাহাটীত। তাৰপিছত আমি ইয়াত দুইটাত লিখি আনিছিলোঁ জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ। তো এইখন ইয়াতে দেখুৱাই আছিলোঁ আমি। সিহঁতৰ মানুহে আহি কিনে কৈছে এইখন বোলে আমি দেখুৱাব নালাগে, সিহঁতৰ বোলে অসুবিধা হৈছে এইখন দেখুৱাৰ কাৰণে। এইখন দেখুৱাৰ কাৰণে অসুবিধা হৈছে বোলে সিহঁতৰ। এই চাইডত থৈ দিব দিছে, দেখুৱাব নালাগে বুলি কৈ গৈছে। চাই লওক কাণ্ড। কি ক'ম আৰু, এয়াই জুবিনদাৰ প্ৰতি সন্মান, সিহঁতৰ সন্মান জুবিনদাৰ প্ৰতি। এইখিনি দেখুৱাব দিয়া নাই, এইখিনি দেখুৱাব কৈছে, এইখিনি ভিতৰৰ ফালে ৰাখি থৈ দিয়া, দেখুৱাব নালাগে বুলি কৈছে। কি ক'ম আৰু, এইখন দেখুৱাব দিয়া নাই আৰু জুবিনদাৰ জাষ্টিছ দিব হৈছে, হ'ব গম পোৱা গৈছে।